পবিত্ৰ ভূমিলৈ আমি অমিত ডাঙৰীয়াক আদৰণি জনাবৰ বাবে আমি সকলো মহিলা একেবাৰে ওলাই আহিছো আৰু খুব উৎসাহেৰে মানে উল্লাসেৰে আমি হৰিনামেৰে আমি তেখেতক আদৰণি জনাম। আমাৰ অসমীয়া মহিলাসকল যিসকল বটদ্ৰৱাৰ নগাঁৱৰ সকলো অঞ্চলৰ পৰা আহিছে একেলগে, গতিকে তেখেতসকলৰ লগত আমি সকলোৱে মিলি তেখেত আদৰণি জনাবলৈ আমি প্ৰস্তুত হৈছো। আৰু সাংস্কৃতিক দিশেৰেতো আমাৰ অসম বটদ্ৰৱা চহকীয়ে, গতিকে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হৈছে, গতিকে সেইখিনি বিষয়ে সকলোৱে জানেই। আমাৰ অসমৰ বটদ্ৰৱাত শ্ৰীমন্ত শংকৰ গুৰুৰ জন্মস্থানৰ পৰা যেনেকে আমাৰ অসমীয়া সংস্কৃতিটোৰ মানে শদিয়ালৈকে বিশ্ব দৰবাৰলৈ গৈছেগে, গতিকে এতিয়া আমাৰ বিশ্ব দৰবাৰলৈ আমাৰ অসমীয়া আইসকলৰ যিটো দিহাভাগ, এই দিহাভাগ যে তেখেতসকলে এইটো প্ৰস্তুত আমি যে এইখিনি কৰি তেখেতসকলে আমাক সহায় কৰিছে, গতিকে তাৰ তেওঁ আগবাঢ়িছে আৰু সেই তেনেকে যাতে তেওঁ সুকলমে ভগৱানে কুশলে ৰাখে আৰু এইটো অসমৰ যাতে আমাৰ এইটো শংকৰদেৱ প্ৰকল্পটো যাতে উজ্বলি উঠে আৰু বহুতো সকলো বাহিৰৰ পৰা যিবিলাক টুৰিষ্ট আহিব বা তেওঁলোকে পৰ্যটকৰ ঠাই হিচাপে পৰিগণিত কৰাৰ যি প্ৰচেষ্টা চলাইছে, সেই প্ৰচেষ্টা যাতে সুকলমে পাৰ হৈ যায়। আৰু এই অনুষ্ঠানটোলৈ মোৰ সহস্ৰ প্ৰণাম থাকিল। আৰু অনুষ্ঠানটোৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈ তেওঁৰ ওচৰত দিহানাম এভাগি আগবঢ়াবলৈ আমি প্ৰস্তুত কৰিছো। সেইটো যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, আমি যাতে আমাৰ অনুষ্ঠানটো সফল ৰূপে